নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৰে সুপ্ৰভাত জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ। আজিৰ দিনটোতে বিশ্ব ইতিহাসত বহুকেইটা ঘটনা সংঘটিত হৈছিল। বিশ্ব ইতিহাসত আজিৰ দিনটো আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস, লগতে ৰাছিয়াৰ গণতন্ত্ৰ দিৱস। 1830 চনৰ আজিৰ দিনটোতে বিশ্বত ৰেল যুগৰ আৰম্ভণি হয়। জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰা ভাব ইঞ্জিনেৰে ৰেল চলাচল আৰম্ভ কৰে। 1254 চনৰ আজিৰ দিনটোতে ইটালীৰ পৰিব্ৰাজক লেখক মাৰ্ক পোলোৰ জন্ম হয়। 2001 চনৰ আজিৰ দিনটোতে আমেৰিকাই আফগানিস্তানত যুদ্ধ আৰম্ভ কৰে। ইয়াৰ লগে লগে ভাৰতৰ ইতিহাসতো বহুকেইটা ঘটনা সংঘটিত হৈছে। আজিৰ দিনটো ভাৰতৰ অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। 1950 চনৰ আজিৰ দিনটোতে এছ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অষ্টম সভাপতি আৰু প্ৰথম মহিলা সভাপতি হয়। 1959 চনৰ আজিৰ দিনটোতে দিল্লীত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ কৰা হয়। আজিৰ দিনটোত অসমৰ ইতিহাসত তেনেকুৱা কোনো উল্লেখযোগ্য ঘটনা নাই। তথাপিও 1894 চনৰ আজিৰ দিনটোতে অসমৰ বিশিষ্ট অভিনেতা ভ্ৰাম্যমাণ নাটকৰজনক ব্ৰজনাথ শৰ্মাৰ জন্ম হয়। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।